নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰ নতুনকৈ চাকৰি মুকলি হৈছে। আজি আমি ভিডিঅ'টোত ইয়াৰ কোৱালিফিকেশ্যন চেলেৰি কিমান, ইয়াৰ অন্তিম তাৰিখ আপোনালোকৰ 20 এপ্ৰিল পৰ্যন্ত এইকেইটা পদৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। গোটেইখিনি কথা আজি আমি ভিডিঅ'টোতে আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এই চেনেলত আপোনালোকে আমাৰ অসমৰ লগতে বিভিন্ন প্ৰান্তৰ আপোনালোকে জব ইনফৰমেশ্যনেলসমূহ নিউজসমূহ এই চেনেলত পাই থাকিব। বোলক আজি আমি দেৰিকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম এইটো যিটো নটিফিকেশ্যন আহিছে এইটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ 14টা ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, য'ত আপোনালোকে আবেদন কৰিব পাৰিব। এইটো হৈছে আপোনালোকৰ পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই নটিফিকেশ্যনটো আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ থ্ৰুৱেদি ৰিলিজ কৰিছে। ইয়াত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 7টা, OBC MOBC কাৰণে 3টা, SC কাৰণে 2টা, ST প্লেনৰ কাৰণে 1টা আৰু ST হিলৰ কাৰণে 1টা আপোনালোকৰ পোষ্ট আছে। পেজ ব্ৰেণ্ডটো আপোনালোকৰ 22,000 টকাৰ পৰা 97,000 হ'ব আৰু গ্ৰেড পে আপোনালোকৰ 9,400 টকা আপোনালোকে এই পোষ্টকেইটাৰ বাবে গ্ৰেড পে আপোনালোকে লাভ কৰিব। ইয়াত আপোনালোকৰ যিসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, ইয়াত আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হোৱাটো কম্পালচৰি হয়। লগত আপোনালোকৰ PRC লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জত যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেইখনো আপোনালোকে ইয়াত ছাবমিট কৰিব লাগিব। বয়সৰ সময়সীমা 21 পৰা 38 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। ST সকলে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ বেচেলৰ ডিগ্ৰী ছায়েন্সৰ কৰা হ'ব লাগিব, লগত ফিজিক্স লাগিব। তেতিয়া আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনটো কম্পালচৰি হয়, সেইটো লাগিবই আপোনালোকৰ, তেতিয়া আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। জেনেৰেলসকলে 297 ৰুপিজ এটা এপ্লিকেশ্যন ফিজ হিচাপে, OBC MOBC সকলে 197 আৰু ST BPL আৰু PWBD কেণ্ডিডেটসকলে 47 ৰুপিজ এটা এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকে পে' কৰিব লাগিব। এইকেইটাৰ পদৰ বাবে আপোনালোকৰ অন্তিম তাৰিখটো হৈছে আপোনালোকৰ 20 এপ্ৰিল আৰু বৰ্তমান চলি আছে। আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিম, আপোনালোকে তাত গৈ এই পদকেইটাৰ বিষয়ে চাব পাৰে। আৰু 21 মাৰ্চৰ পৰাই পদকেইটাৰ বাবে আবেদন আৰম্ভ হ'ব আৰু আপোনালোকে যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়াই কৰি লওক। আৰু যিসকলে আমাৰ ভিডিঅ'টো চাই লাইক এটা কৰা নাই তেওঁলোকলৈ এটাই অনুৰোধ যে আপোনালোকে ভিডিঅ'টো লাইক এটা কৰক আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে, আপোনালোকে যিকোনো এটা জইন হৈ লওক। যিসকলে বৰ্তমানে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে অসমৰ লগতে আপোনালোকৰ আমাৰ যি চুবুৰীয়া ৰাজ্য আছে বা দেশৰ সকলো ধৰণৰ জব ইনফৰমেশ্যনেল আৰু ইনফৰমেশ্যনেল ভিডিঅ'সমূহ আমাৰ এই চেনেলৰ জৰিয়তে পাব। আপোনালোকে সেইখিনি পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ মানে ধন্যবাদ।